কচুৱা আদৰ্শ চিকিৎসালয়ৰ NHMৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ। হাতে হাতে প্লেকাৰ্ড লৈ কচুৱা আদৰ্শ চিকিৎসালয়ৰ NHM কৰ্মীসকলৰ এই প্ৰতিবাদ। সমগ্ৰ ৰাজ্যৰ লগতে কচুৱা আদৰ্শ চিকিৎসালয়ত NHMৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ। কৰ্মবিৰতিৰ প্ৰতি সঁহাৰি নিদিলে তীব্ৰ আন্দোলনৰ হুংকাৰ ঠিকাভিত্তিক স্বাস্থ্যকৰ্মীসকলৰ। বিশেষ নিযুক্তি প্ৰক্ৰিয়া দ্বাৰা যিখিনি আমাৰ কৰ্মচাৰী অস্থায়ী কৰ্মচাৰী আছে তেওঁলোকক আমি স্থায়ী কৰ্মচাৰী হিচাপে চৰকাৰে নিযুক্তি দিয়ে আৰু যদি চৰকাৰে যেতিয়ালৈকে নিযুক্তি দিব নোৱাৰে স্থায়ীভাৱে তেতিয়ালৈকে তেওঁলোকে মানে কি কয় আমাৰ যিখিনি মানুহ NHMত কাম কৰি আছে টেকনিকেল মানুহখিনি তেওঁলোকৰ দৰমহাটো সমহাৰত দিব লাগে। ৰেগুলাৰ মানুহখিনি যেনেকৈ সমহাৰত দৰমহা পায় তেনেকৈ সমহাৰত দৰমহাটো দিব লাগে আৰু তাৰ লগতে বিভিন্ন ধৰণৰ পে স্কেলত দিব লাগে। 7 পে কমিশ্যন অলৰেডি চলি আছে কিন্তু আজিলৈকে 7 পে কমিশ্যন NHMৰ কৰ্মচাৰীসকলক সময় দিয়া নাই। 8 পে কমিশ্যন আহিব গৈ আছে তাতো স্থায়ী নিযুক্তি প্ৰদান, সপ্তম দৰমহা আয়োগ প্ৰয়োগকে ধৰি বিভিন্ন দাবীৰে NHM কৰ্মচাৰীসকলৰ প্ৰতিবাদ। অতি শীঘ্ৰেই দাবীসমূহ পূৰণ কৰিবলৈ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছে সদৌ অসম স্বাস্থ্য কাৰিকৰী কৰ্মচাৰী কল্যাণ সংস্থাই। NRHM গুচি NHM হৈ গ'ল, সেই R2 উঠি গ'ল, নেশ্যনেল হেল্থ মিছন হৈ গ'ল, কিন্তু আমি সেই আগত যেনেকুৱা আছিলোঁ সেই একে অৱস্থাতে থাকি গ'ল। প্ৰমোশ্যন হ'ল NRHM প্ৰমোশ্যন হয় NHM হ'ল, কিন্তু আমাৰ প্ৰমোশ্যন হোৱা নাই। আমাৰ প্ৰমোশ্যন কিয় হোৱা নাই এইটো আমি নিজেও নাজানো। বৰমৰীয়াসকলে নিদ্ৰাত আছে, ঘূৰ নিদ্ৰাত আছে। কিবা ক'ব গ'লে আমাক কথা নুশুনে। আমি গ্ৰাছৰুট লেভেলৰ পৰা কাম কৰি আছোঁ। এই মেডিকেল কলেজ ইমান মেডিকেল কলেজ বনাই আছে, ভাল কথা। আমি আৰু বিচাৰোঁ ডিষ্ট্ৰিক্টে মেডিকেল কলেজ হওক, আমি ছাপোৰ্ট কৰোঁ। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, নেশ্যন টিভি। চোৱা নাই আমাৰ মূল দাবীসমূহ হৈছে স্বাস্থ্য বিভাগৰ অধীনত বহুত স্থায়ী পদ খালী হৈ আছে। আমাৰ বৰমূৰীয়াসকলে চৰকাৰে যদি পাৰে আমাক এই খালী পদসমূহক আমাক স্থায়ী হিচাপে নিযুক্তি দিয়ক। কাৰণ 2006, 7, 8ৰ পৰা বহুতে চাকৰি কৰি আছে। আমাৰ বাইদেউৰে 17 বছৰ হৈ গ'ল। তেওঁ 17 বছৰ পিছত আজি NHMৰ পৰা যদি তেওঁ ৰিটায়াৰমেণ্ট হয় কি পাব? একোৱেই নাপায়। আজি যদি তেওঁ মৃত্যুবৰণ হৈ যায় কি পাব? একোৱেই নাপায়। এই যিখিনি চাকৰি কালত যিখিনি দৰমহা পাইছে এইখিনি তেওঁ সম্বল আৰু এইখিনি লৈ তেওঁ যাব লাগিব। তেওঁতো গুচিয়ে যাব, মৰিব। যিকেইজন থাকে তেওঁ ফেমিলি মানুহ এইকেইজনেহে। তাৰপিছত হৈছে 7 পে গৈ এতিয়া 8 পে আহোঁ অৱস্থা। আমাৰ 8 পেৰ আণ্ডাৰত আমাক ধৰিব লাগিব। এই দুটা হৈছে, এইটোতো দুটাই দিয়া হৈছে। আৰু আমাৰ যিখিনি ডেথ বেনিফিট আছে এইখিনি আমি পাব লাগিব। পেঞ্চনৰ যিখিনি সা সুবিধা আছে এইখিনি আমি পাব লাগিব। আৰু পে স্কেলত যাতে আমাক ইনক্লুড কৰে তাৰ বাবে আমি গভটক আৰু আমাৰ বৰমূৰীয়াসকলক আমি ৰিকুৱেষ্ট কৰিছোঁ। বিশেষ নিযুক্তি প্ৰক্ৰিয়া দ্বাৰা যিখিনি আমাৰ কৰ্মচাৰী অস্থায়ী কৰ্মচাৰী আছে তেওঁলোকক আমি স্থায়ী কৰ্মচাৰী হিচাপে চৰকাৰে নিযুক্তি দিয়ে আৰু যদি চৰকাৰে যেতিয়ালৈকে নিযুক্তি দিব নোৱাৰে স্থায়ীভাৱে তেতিয়ালৈকে তেওঁলোকে মানে কি কয় আমাৰ যিখিনি মানুহ NHMত কাম কৰি আছে টেকনিকেল মানুহখিনি তেওঁলোকৰ দৰমহাটো সমহাৰত দিব লাগে। ৰেগুলাৰ মানুহখিনি যেনেকৈ সমহাৰত দৰমহা পায় তেনেকৈ সমহাৰত দৰমহাটো দিব লাগে আৰু তাৰ লগতে বিভিন্ন ধৰণৰ পে স্কেলত দিব লাগে। 7 পে কমিশ্যন অলৰেডি চলি আছে কিন্তু আজিলৈকে 7 পে কমিশ্যন NHMৰ কৰ্মচাৰীসকলক সময় দিয়া নাই। 8 পে কমিশ্যন আহিব গৈ আছে তাতো সেইটোতো কোনো কথাই নাহে যদি 7 পেত নাহে। গতিকে 8 পে কমিশ্যন যেতিয়া আহিব তেতিয়া সোমাবলৈ আমাৰ এইটো দাবী আছে। আৰু পে স্কেলৰ লগতে বিভিন্ন ধৰণৰ সুবিধা যিবিলাক পায় গ্ৰেচুইটিৰ পৰা আদি কৰি বিভিন্ন সুবিধাসমূহ যিখিনি আমাৰ ৰেগুলাৰ কৰ্মচাৰীয়ে পায় তেওঁলোকে কমচে কম চাকৰিৰ নিয়মীকৰণ নোহোৱালৈকে সেইখিনিয়ে যাতে চৰকাৰে সুবিধা দিয়ে অতি সোনকালে কৰে তাৰ কাৰণে আমাৰ দাবী থাকিব। সেইকাৰণে আজি এই কাৰ্যসূচী আৰু আগন্তুক দিনলৈকে এই কাৰ্যসূচী চলি থাকিব।